हेलो गाइस, मैं नंदिनी मोर चैनल नंदिनी ब्लॉग्स में आपको स्वागतम जनाइছো। आज जेहेतु सानडे সেইকাৰণে আজি কিবা এটা স্পেশাল বনাব লাগিব ন। সেইকাৰণে আজি ভাবিছো মই চিলি চিকেন বনাও আৰু হাফি চামৰ কেনেকৈ বনাও। ইয়া দেখিছে এফালে চিকেন মই মেৰিনেট কৰি থৈছো। ইয়াত নহৰু আদা পেষ্ট, কৰ্নফ্লোৰ, ডিম এটা, অকমান নেমু টেঙা চেপি দিছো, নিমখ হালধি জিৰা পাউডাৰ অকমান দি মই মেৰিনেট কৰি লৈছো। আৰু এইফালে মই কাটি লৈছো এয়া সৰুকে আদা আৰু নহৰু, এইফালে আছে পিয়াজ আৰু এইফালে ক্যাপসিকাম। এইফালে মই কেৰাহীত চিকেন ফ্ৰাই কৰিবলৈ আৰম্ভ কৰিছো অলৰেডি। এয়া মোৰ চিকেন ভাজি হৈ গ'ল। এতিয়া মই কেৰাহীত এয়া এটা ডাঙৰ ইলাচি আৰু দুডোখৰমান জালচেনি দি দিছো। এতিয়া মই পিয়াজখিনি দি দিম। এয়া অকণমান ভাজি লৈছো। এতিয়া ইয়াত মই আদা নহৰুখিনি দি দিম। গোটেইখিনি মিক্স কৰি অকণমান সময় ভাজি ল'ম। ক্যাপসিকামখিনি এড কৰিছোঁ এতিয়া। অকণমান নিমখ এড কৰিছোঁ। অকণমান হালধি দি দিম। অকণমান ভাজি ল'ম। এতিয়া ধুনীয়াকৈ মিক্স কৰি অলপ জিৰা পাউডাৰ এড কৰি দিছোঁ। আৰু অলপ হোমমেড মছলা। মিক্স কৰি ল'ম গোটেইখিনি। অকণমান ক্যাপসিকামবোৰ কোমল হোৱালৈকে ভাজিব লাগিব। ইয়াত মই সয়া চচ আৰু চিলি চচ মিক্স কৰি লৈছোঁ। টমেটো চচো দিছোঁ অকণমান। এইখিনিতে দি দিম ইয়াত। মিক্স কৰি ল'ম। ইয়াত মই চিকেনখিনি এড কৰি দিম। মিক্স কৰি ল'ম এতিয়া গোটেইখিনি ধুনীয়াকৈ। ইয়াত মই 1 চামুচ কৰ্নফ্লোৰ মিক্স কৰি পেলাই এইখিনি পানীখিনি গুলি লৈছোঁ। এইখিনি দি দিম এতিয়া। এয়া দেখিছোঁ মোৰ চিলি চিকেন ৰেডি হৈ গৈছে। মচুৰ দাইল বনালোঁ বিলাহী দি। এইফালে এয়া বুটৰ চাটনি বনালোঁ। এইটো ৰেচিপি দিম বাৰু। আজি আমাৰ দুপৰীয়াৰ খানা এয়া চিলি চিকেন, এয়া দাইল, ভাত আৰু বুটৰ চাটনি। এয়া আছিলে আজি আমাৰ দুপৰীয়াৰ খানা। আৰু চিলি চিকেনৰ ৰেচিপিটো কেনেকুৱা পালে মোক জনাব। আৰু মোৰ চেনেলটো চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব।